ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.1 অংকবোৰ কৰিম। 1 নম্বৰ প্ৰশ্নটো আছে 6 × 2/3। 6 সংখ্যাটো আমি ভালদৰে যদি চাওঁ, 6 সংখ্যাটোৰ তলত একো নাই, কিন্তু একো নাই মানে এটা 1 আছে। প্ৰত্যেক গটা সংখ্যাৰ তলত এটা 1 থাকে, গতিকে 6ক আমি লিখিব পাৰোঁ 6/1। ইয়াৰ পিছত আমি লবৰ লগত লব পূৰণ কৰিম। ইয়াতে লব আছে 6 আৰু ইয়াতে লব আছে 2। 6 × 2 লব পূৰণ লব আৰু তলত হৰ পূৰণ হৰ। তো যেতিয়া আমি দুটা ভগ্নাংশ পূৰণ কৰিব লগা হয়, তেতিয়া লবৰ লগত লব পূৰণ কৰিব লাগিব আৰু হৰৰ লগত হৰ পূৰণ কৰিব লাগিব। গতিকে পূৰণফল পাম 6 × 2 = 12, 3 × 3। 3ৰে 12 হৰণ কৰিলে 4 বাৰ যাব, 3 × 4 = 12। গতিকে 1 নম্বৰটোৰ সমাধান এইটো আছিল। ইয়াৰ পিছত আহিছোঁ 2 নম্বৰটো, 7 × 1/5। 7ৰ তলতো এটা 1 আছে, এইটো লিখিম আমি 7/1, এইটো আছে 1/5। তাৰপিছত লব পূৰণ লব, 7 × 1 1 × 5। 7 × 1 7 হ'ব, 1 × 5 5 হ'ব। তো এইটো হ'ব 7/5। ঠিক তেনেকৈ 3 নম্বৰ প্ৰশ্নটোত আহিছোঁ, 5 × 2 সমস্তৰ 4/3। 5 × এতিয়া এইটো আছে মিশ্ৰ ভগ্নাংশ। 2 সমস্তৰ 4/3ক আমি অপকৃত ভগ্নাংশলৈ নিব লাগিব। প্ৰথমতে হৰটো যি আছে সেই লিখিম। হৰ আছে 4, হৰ 4 আছে, 4টো লিখিবা। ইয়াৰ পিছত কি কৰিবা, গটা সংখ্যাটো আৰু হৰটো পূৰণ কৰিবা। 2 × 4 = 8, তাৰ লগত লবটো যোগ কৰিবা, 8 + 3 = 11। তো ইয়াত নিয়মটো কৈ দিছোঁ মই, গটা সংখ্যাটো আৰু হৰটো পূৰণ কৰি যিমান হয় তাৰ লগত লবটো যোগ কৰিব লাগিব। 2 আৰু 4 পূৰণ কৰি 8 পালোঁ, 8ৰ লগত 3 যোগ কৰিলে 11। তো ইয়াৰ পিছত 5টোৰ তলত একো নাই মানে এটা 1 আছে, গতিকে এইটো আমি এনেকৈ 5/1 লিখিছোঁ। তাৰপিছত লবৰ লগত লব পূৰণ, ওপৰত লব আছে 5, ইয়াত আছে 11, 5 × 11, তলত এইটো হৰ 1, এইটো হৰ 4, 1 × 4। 5 11 × 55, 4 × 4। এতিয়া আমি এইকেইটা আমি অপকৃতৰ পৰা আকৌ মিশ্ৰলৈ নিব পাৰোঁ। এইটো 7/5 সংখ্যাটো আমি অপকৃত ভগ্নাংশৰ পৰা যদি মিশ্ৰ ভগ্নাংশলৈ নিব লগা হয়, আমি হৰণ কৰিম। 5 × 5 2 নামিল, অৰ্থাৎ ইয়াক আমি লিখিম কি 1 সমস্ত 5/2। 1 সমস্ত 5/2। ঠিক তেনেকৈ 4 দি যদি 55 হৰণ কৰা যায়, 4 × 4 1 নামিল, 5 নামিল, 4 × 3 = 12, 3 নামিল, তাৰমানে ইয়াক আমি কি লিখিম 13 সমস্ত 4/3। গতিকে অপকৃত ভগ্নাংশবোৰক আমি আকৌ মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব। 4 নম্বৰ প্ৰশ্নটোত আহিছোঁ, 3 সমস্ত 7/5 পূৰণ 28। তো ইয়াত হৰ আছে 7। অলপ আগতে কৈছোঁ যে মিশ্ৰ ভগ্নাংশ এটা আমি অপকৃত ভগ্নাংশলৈ নিবৰ কাৰণে কি কৰিব লাগে, গটা সংখ্যাটোৰ লগত হৰটো পূৰণ কৰিব লাগে। 3 × 7 = 21, তাৰ লগত লবটো যোগ কৰিব লাগে। 21 + 5 = 26। তাৰপিছত এইটো আছে 28, 28ৰ তলত এটা 1 আছে, একো নাথাকিলে আমি 1টো লিখিব লাগিব। ইয়াৰ পিছত লবৰ লগত লব পূৰণ, হৰৰ লগত হৰ পূৰণ। 26 × 28, তলত থাকিল 7। এতিয়া এই দুটা পূৰণ কৰাৰ আগতে চোৱা, 7ৰে 28ক আমি হৰণ কৰিব পাৰোঁ। 7ৰে 28ক কেইবাৰ যায়, 4 বাৰ যায়, 7 × 4 = 28। গতিকে এইটো হ'ব 26 × 4, 26 পূৰণ 4, ইমান হ'ব 4 × 6 = 24, 4 4 × 2 = 8, 8 × 2 = 10, 104। গতিকে এইটো আছিল আমাৰ 4 নম্বৰটো। 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এৰিছোঁ, এইটো তোমালোকে চেষ্টা কৰিবা। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 1ৰ বি নম্বৰ কুৱেশ্যনটোত। ইয়াতে আমি আকৌ পূৰণফল উলিয়াব লাগে। প্ৰশ্নকেইটা হ'ল এইকেইটা। 1 নম্বৰ প্ৰশ্নটোত আছে কি 7/1 পূৰণ 9/1, 1/7 × 1/9। তো ইয়াত আমি আগৰ নিচিনাকৈ পূৰণটো কৰিম। এই নম্বৰৰ প্ৰশ্নকেইটা যেনেধৰণে পূৰণ কৰিছোঁ, একে নিয়মত ইয়াতে বিৰ প্ৰশ্নকেইটাও আমি পূৰণ কৰিব লাগিব। লবৰ লগত লব পূৰণ হ'ব, হৰৰ লগত হৰ পূৰণ হ'ব। ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰিব লাগিব, তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰিব লাগিব। তো 1 আৰু 1 পূৰণ হ'ব, 1 × 1 7 × 9। 1 1 গুণ হ'ব 1, 7 9 গুণ হ'ব 63। চ' এইটো 1 নম্বৰটোৰ উত্তৰ 1/63। একেধৰণে এইটো আছে 2 নম্বৰটো 1/45 × 9/39। তো ইয়াক আমি লিখিম 1 × 9
45 into 39 ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ এতিয়া আমি চাব লাগিব পূৰণফল উলিয়াৰ আগতে কাটা কাটি যায় নেকি এই 9টোৰে এই 45ক কাটা যাব 9 সংখ্যাটোৰে যিহত দুটাকে হৰণ যায় 9ৰে 9ক একবাৰ যাব 9ৰে 45ক 5 বাৰ যাব গতিকে আমি চাব লাগিব যে ওপৰৰ সংখ্যাৰে তলৰ সংখ্যা হৰণ যায় নেকি যদি হৰণ যায় হৰণ কৰিব লাগিব তো ওপৰত থাকিল 1 আৰু 1 1 1 গুণ 1 হ'ল তলত থাকিল 5 into 39 তো 5 into 39 পূৰণফলটো উলিয়াই ল'বা 5 into 39 5 9 গুণ 45 ৰ পৰা 4 5 3 গুণ 15 4 19 195 গতিকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ল 1/195 3 নম্বৰটোত আহিছো 3 নম্বৰৰ আছে 4/15 into 9/10 তো ইয়াতে আমি লবৰ লগত লব পূৰণ অৰ্থাৎ 4 into 9 হৰৰ লগত হৰ পূৰণ অৰ্থাৎ 15 into 10 ওপৰৰ সংখ্যাটোৰ লগত পূৰণ তলৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব ইয়াৰ পিছত আমি চাব লাগিব কাটা কাটি যায় নেকি জানে 9 আৰু 15 এই সংখ্যা দুটাক 3 ৰে হৰণ যায় দুটাকে গতিকে আমি এটো হৰণ কৰি লওঁ 3 3 গুণ 9 3 5 গুণ 15 ঠিক তেনেকৈ 4 আৰু 10 4 আৰু 10 এই সংখ্যা দুটা কিহেৰে হৰণ যায় 2 ৰে হৰণ যায় 2 2 গুণ 4 2 5 গুণ 10 তো ওপৰত কি থাকিল 2 পূৰণ 3 তলত কি থাকিল 5 into 5 আলটিমেটলি 2 3 গুণ হল 6 5 5 গুণ হল 25 ঠিক একে ধৰণে তোমালোকে 4 আৰু 5 নম্বৰটো চেষ্টা কৰিবা 4 নম্বৰ আৰু 5 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এৰিছো এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 1 অৰ সিটত ইয়াতে 5টা প্ৰশ্ন আছে এই ভগ্নাংশবোৰৰ পূৰণফল উলিয়াব লাগে ইয়াৰে মই তোমালোকক 1 নম্বৰ 2 নম্বৰ আৰু 5 নম্বৰটো কৰি দিম বাকি 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এৰিছো তো 1 নম্বৰ প্ৰশ্নটো আহিছো 4 সমস্ত 7 ভাগত 2 পূৰণ 11 সমস্ত 3 ভাগত 2 তো প্ৰথম কথা মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব হৰটো যি আছে সেই থাকিল 7 4 ৰ লগত 7 পূৰণ কৰা গটা সংখ্যাটো আৰু হৰটো পূৰণ 4 7 গুণ 28 28 ৰ লগত 2 যোগ কৰিলে হ'ব 30 ঠিক তেনেকৈ ইয়াতে হৰ আছে 3 11 into 3 হ'ব 33 33 ৰ লগত 2 প্লাস কৰিলে হ'ব 35 গটা সংখ্যাটো আৰু হৰটো পূৰণ কৰি তাৰ লগত আমি লবটো যোগ কৰিব লাগিব ইয়াৰ পিছত লবৰ লগত লব পূৰণ হৰৰ লগত হৰ পূৰণ এতিয়া এইটো আমি কাটাকাটি কৰিব লাগিব 7 ৰে 35 ক 5 বাৰ যাব 3 ৰে 30 10 বাৰ যাব so 10 into 5 is equal to হ'ব 50 তো 1 নম্বৰ প্ৰশ্নটোৰ সমাধান হ'ল 50 ইয়াৰ পিছত আহিছো 2 নম্বৰটোত 9 সমস্ত 3 ভাগত 2 পূৰণ 4 সমস্ত 5 ভাগৰ 4 তো প্ৰথম কথা মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃতলৈ আনিব লাগিব তো এইটো হ'ব হৰটো আছে 3 9 3 গুণ 27 27 ৰ লগত 2 যোগ কৰিলে হ'ব 29 29/3 ঠিক তেনেকৈ ইয়াত হৰ আছে 5 4 5 গুণ 20 20 ৰ লগত 4 যোগ কৰিলে 24 গটা সংখ্যা আৰু হৰটো পূৰণ কৰি তাৰ লগত লবটো যোগ কৰিব লাগিব ইয়াৰ পিছত আহিছো নেক্সট লাইনত ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ আৰু তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ এতিয়া ইয়াতে যদি আমি চাওঁ 3 ৰে 29 ক নাযায় কিন্তু 3 ৰে 24 ক যাব গতিকে এইটো আমি 3 সংখ্যাটোৰে দুটা সংখ্যাকে হৰণ কৰিম 3 1 গুণ 3 3 8 গুণ 24 তো ওপৰত থাকিল 29 into 8 তলত থাকিল 1 into 5 29 আৰু 8 পূৰণ কৰিলে আমি পাম 8 9 গুণ 72 2 হাতে 7 8 2 গুণ 16 16 হাতে 23 232 আৰু তলত 5 1 গুণ 5 এতিয়া আমি এটো মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব 5 ৰে 232 হৰণ 5 4 গুণ 20 3 নামিল 2 নামিল এতিয়া যাব 6 বাৰ 5 6 গুণ 30 আকৌ 2 নামিল অৰ্থাৎ এটো হ'ব 46 সমস্ত 5 ভাগৰ 2 ইয়াৰ পিছত আহিছো আমি কোৱেশ্চন নম্বৰ 5 ত কাৰণ 3 আৰু 4 আমাৰ কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে এৰা হৈছে ইয়াতে আছে 2 সমস্ত 17 ভাগত 2 পূৰণ 7 সমস্ত 9 ভাগত 2 পূৰণ 1 সমস্ত 52 ভাগত 33 প্ৰথম কথা মিশ্ৰ ভগ্নাংশবোৰক আমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব ইয়াত হৰটো আছে 17
তাৰপিছত মিশ্ৰ ভগ্নাংশক অপকৃত কৰাৰ নিয়ম কি? গোটা সংখ্যাটোৰ লগত হৰটো পূৰণ কৰিব লাগে 1 নম্বৰ, আৰু পূৰণফলটোৰ লগত লবটো যোগ কৰিব লাগে। তো তেনেকৈ কৰিলে আমি কি পাম? 2 পূৰণ 17 34, 34 যোগ 2 36। ঠিক তেনেকৈ এইটো হ'ব 9 ভাগৰ 7 নং 63, 63 লগত 2 যোগ কৰিলে 65। এইটো হ'ব 52 ভাগৰ 52 গুণ 52, 52 যোগ 33 85। সো এইটো আছিল প্ৰথম আমি কৰিলোঁ কি? মিশ্ৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰি ল'লোঁ। ইয়াৰ পিছৰ কামখিনি হ'ল কি? লবৰ লগত লব পূৰণ আৰু হৰৰ লগত হৰ পূৰণ, অৰ্থাৎ ওপৰৰ সংখ্যাবোৰ ওপৰত পূৰণ কৰিব লাগিব, তলৰ সংখ্যাবোৰ তলে তলে পূৰণ কৰিব লাগিব। এতিয়া ইয়াৰ পিছত আমি চাব লাগিব যে ইয়াৰে কোনোবা সংখ্যাক ওপৰৰ আৰু তলৰ কোনোবা সংখ্যাক অন্য কিবা সংখ্যাৰে হৰণ যায় নেকি সেইটো চাব লাগিব। এতিয়া যদি আমি চাওঁ এইটো 9 সংখ্যাটো আৰু এইটো 36, 9 আৰু 36 দুয়োটাকে 9 ৰে হৰণ যায়, গতিকে আমি হৰণ কৰিম 9 সংখ্যাটোৰে 9ক একবাৰ যাব 9 গুণ 9, 9 4 গুণ 36। ইয়াৰ পিছত আমাৰ থাকিল কি? এইটো 17, এইটো 85। তো 17 আৰু 85 দুয়োটা সংখ্যাকে 17 দৰে হৰণ যায়, 17 গুণ 17, 17 5 গুণ 85। ইয়াৰ পিছত তলত এটা সংখ্যা আছে 52। তো 52 সংখ্যাটো আমি যদি চাওঁ 4 ৰে হৰণ যায়, ওপৰতো আমাৰ এটা 4 সংখ্যা আছে, তো 4 সংখ্যাটোৰে এই 4টোক আৰু এই 52টো হৰণ যাব। 4 ৰে 4ক হৰণ কৰিলে 4 গুণ 4, 4 13 গুণ 52, গতিকে এইটো পালোঁ আমি। ইয়াৰ পিছত 13 সংখ্যাটোৰে আকৌ 13 আৰু 65 এই দুটা সংখ্যাক 13 ৰে হৰণ যাব, 13 গুণ 13, 13 5 গুণ 65। গতিকে আল্টিমেটলি তলত থাকিল কি? 1, ওপৰত থাকিল 1 × 5 × 5, গতিকে এইটো হ'ব 5 5 গুণ 25, তলত 1 থাকিল অৰ্থাৎ 25। গতিকে ইয়াৰে মই তোমালোকক 1, 2 আৰু 5 নম্বৰ প্ৰশ্নটো কৰি দিছোঁ, তোমালোকৰ কাৰণে 3 আৰু 4টো হোমৱৰ্ক হিচাপে এৰিছোঁ। এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত মান নিৰ্ণয় কৰা। এই 5টা প্ৰশ্ন দিয়া হৈছে, ইয়াৰে 1 আৰু 2 নম্বৰটো সহজ প্ৰশ্ন। তো সহজ প্ৰশ্নটোতো মই তোমালোকৰ কাৰণে এৰিছোঁ, আৰু যিকেইটা টান প্ৰশ্ন আছে 3, 4 আৰু 5 এই তিনিটা মই তোমালোকক কৰি দিছোঁ। তো ইয়াৰে 3 নম্বৰটোৰ পৰা মই আৰম্ভ কৰিছোঁ। 1 আৰু 2টো সহজ আছে, তোমালোকে চেষ্টা কৰিবা। 5 ভাগৰ 7ৰ 14 ভাগৰ 15 মান নিৰ্ণয় কৰিব লাগে। 5 ভাগৰ 7 7/5। এই সংখ্যাটোৰ জেগাত সংখ্যাটোৰ ঠাইত আমি পূৰণ চিন দিব লাগে, এইটো কথা তোমালোকে মনত ৰাখিবা। এইটো এটা নতুন নিয়ম। ঠাইত কি কৰিব লাগিব? পূৰণ চিন বহুৱাব লাগিব, আৰু তাৰ পিছৰ নিয়মখিনি আগত পাই অহাৰ নিচিনাকৈ কৰি গ'লে হ'ল। লব আৰু লব পূৰণ হ'ব, ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ, তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ। এতিয়া চাব লাগে তল আৰু ওপৰৰ সংখ্যা কাটা কাটি যায় নেকি? যেনে এইটো তলত 5 আছে, ওপৰত 15 আছে, 5 আৰু 15 দুয়োটা সংখ্যাকে 5 ৰে হৰণ যায়, গতিকে হৰণ কৰি দিম আমি 5 গুণ 5, 5 3 গুণ 15। ঠিক তেনেকৈ 7 আৰু 14, 7টো ওপৰত আছে, 14টো তলত আছে, আৰু 7 সংখ্যাটোৰে দুয়োটাকে হৰণ যায়। 7 সংখ্যাটোৰে 7ক একবাৰ যাব, 7 গুণ 7, 7 দুগুণ 14, গতিকে ওপৰত থাকিল 1 × 3, তলত থাকিল 1 × 2, 3 গুণ 3, 2 গুণ 2, গতিকে এইটো হ'ল 2 ভাগৰ 3। তাৰপিছত যদি ইয়াক আমি মিশ্ৰ ভগ্নাংশত লৈ যাওঁ, 2 ৰে 3 হৰণ কৰিবা, 2 গুণ 2, 1 বাকী ৰ'ল, অৰ্থাৎ ইয়াক আমি লিখিম 1 সমস্ত 2 ভাগৰ 1। গতিকে এইটো আছিল 3 নম্বৰটো। তাৰপিছত আহিছোঁ 4 নম্বৰটো। 2 সমস্ত 4 ভাগৰ 3ৰ 22 ভাগৰ 3, 2 সমস্ত 4 ভাগৰ 3ৰ ঠাইত পূৰণ দিয়া 22 ভাগৰ 3। তাৰপিছত মিশ্ৰ ভগ্নাংশটোক অপকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব। হৰ আছে 4, গোটা সংখ্যাটো আৰু হৰটো পূৰণ কৰি তাৰ লগত লবটো যোগ কৰিব লাগিব। 2 4 গুণ 8, 8 যোগ 3 11, এইফালে আছে 22 ভাগৰ 3। ইয়াৰ পিছৰ নিয়মটো হ'ল ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ, তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ। 11 পূৰণ 3, 4 পূৰণ 22। এতিয়া চাব লাগিব ওপৰৰ আৰু তলৰ সংখ্যা
কাটাকাটি যায় নেকি, অৰ্থাৎ এনেকুৱা কিবা সংখ্যাৰে হৰণ যায় নেকি দুয়োটাকে। যেনে ওপৰত 11 আছে, তলত 22 আছে। 11 আৰু 22 দুয়োটা সংখ্যাকে 11ৰে হৰণ যায়। 11 সংখ্যাটোৰে দুয়োটাকে হৰণ যায়। 11 গুণ 11, 11 দুগুণ 22। তাৰপিছত এই 2 বা 4ৰে 3 কাটাকাটি যায় নেকি, নাযায়। গতিকে কাটাকাটি যেতিয়া নাযায়, ওপৰৰ সংখ্যা দুটা পূৰণ কৰি দিব লাগিব। 3 গুণ 3, তলতো ঠিক তেনেকৈ 4 দুগুণ 8। গতিকে এইটো হ'ল কিমান, 8/3। ঠিক তেনেকৈ 5 নম্বৰ প্ৰশ্নটোত আহিছোঁ 15ৰ 30/7। তো ইয়াতে ৰ ঠাইত পূৰণ দিবা, এইটো হ'ব 30/7। 15ৰ তলত একো নাই মানে এটা 1 আছে, গতিকে এইটো আমি লিখিলোঁ। ইয়াৰ পিছত লবৰ লগত লব পূৰণ, হৰৰ লগত হৰ পূৰণ। 15 আৰু 30 এই দুয়োটা সংখ্যাকে 15ৰে হৰণ যায়। 15 গুণ 15, 15 দুগুণ 30। তো ওপৰত থাকিল 7 গুণ 7, তলত থাকিল 2 গুণ 2। 2ৰে যদি 7ক হৰণ কৰা, তেতিয়া এইটো আমি মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰিম। 2 3 গুণ 6, 1 নামিল, অৰ্থাৎ এইটো হ'ব 3 সমস্ত 2/1। গতিকে এয়া আছিল কুৱেশ্যন নম্বৰ 2ৰ 3, 4 আৰু 5ৰ মানবোৰ। আৰু বাকী 1 আৰু 2 নম্বৰ কুৱেশ্যন তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আহিছে।